জন্ম দিলে আনে, ডাঙৰ দীঘল কৰিলে আনে, খোৱালে পিন্ধালে আনে, হয়নে? আকৌ গোটেই বস্তুবিলাক ব্যৱহাৰ কৰিছোঁ, এই বস্তুটো ব্যৱহাৰ কৰিছোঁ, এইটো আকৌ আনেহে দিছে, হয়নে বাৰু? আপোনাৰ মোৰ নিজৰ বুলিবলৈ কি আছে তেতিয়াহ'লে এই সংসাৰখনত? একো নাই। আপুনি মই এনেইহে অহংকাৰ কৰি থাকোঁ, তইহে তই, মইহে মই, হয়নে নহয়? দুপইচামান হাতলৈ আহিলে এলা পেচা মানুহক গণাগণি আমি নকৰোঁ। কিন্তু প্ৰকৃতাৰ্থত আপোনাৰ মোৰ কিন্তু একো বস্তু নাই। সেইকাৰণে কোৱা হৈছে, হে প্ৰভু, সকলোখিনি দেখোন তোমাৰেই অৱদান। ভগৱন্তই যদি অৱদান নিদিলেহেঁতেন আপুনি মই চকুকেইটাই নেদেখোঁ। বোলে প্ৰমাণটো কি? এই সংসাৰত বহুত মানুহ জন্ম হৈছে, কিন্তু হয়তো কোনোবাই চকুৰে নেদেখিবও পাৰে। অহাকালিলৈ বা পৰহিলৈ হয়তো আমাৰ পৰম শ্ৰদ্ধাৰ বিনীত বৰা বা আহিব পাৰে, তেখেতে দুইটা চকুৰে নেদেখে, কিন্তু আপোনাৰ হ'ব ভাগৱত শ্ৰৱণ কৰোৱাবলৈ তেওঁ আহিব। চাওকচোন তেতিয়াহ'লে, ভগৱন্তই কৃপা নকৰিলে আপুনি মই কাণেৰেও নুশুনো, খোজকাঢ়িবও নোৱাৰোঁ, একো কাম নাই ভগৱন্তই কৃপা নকৰিলে। সেইকাৰণে কৈছে যে হে প্ৰভু, আমাৰ নিজৰ বুলিবলৈ একোৱেই নাই, গতিকে আমাৰ নিজৰ ফালৰ পৰানো তোমাক কি দিম পুজিবৰ কাৰণে? এই সংসাৰত একো বস্তু নাই।